মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান এই ফৰ্মখন সকলোৱে নিশ্চয় পাইছা। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ভিডিঅ' নহয়, এই ভিডিঅ'টো হৈছে তোমালোকৰ মা, খুৰী বা তোমালোকৰ যিটো বৰমা আদিৰ বাবে তেওঁলোকৰ বাবে এইটো ভিডিঅ'। কিয়নো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যিবিলাকৰ আত্মসহায়ক গোট আছে তেনেবিলাকক এইখন ফৰ্ম ফিল আপ কৰিবলৈ দিছে। গতিকে তেওঁলোকৰ সুবিধাৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকে এই ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোকে কি কৰিব, ইয়াত পাছপোৰ্ট যিখন ফটো আছে এই পাছপোৰ্ট ফটোখন ইয়াত লগাব লাগিব। আপোনালোকৰ পাছপোৰ্ট ফটোখন ইয়াত লগাব। তাৰপিছত ইয়াত দিয়া আছে ক্ৰমিক নম্বৰ অৰ্থাৎ চিৰিয়েল নম্বৰ। আপোনালোকৰ এইটো দিয়াই আছে, গতিকে ইয়াত যি ফৰ্মখন আনোতে দিয়াই লিখাই আছে, গতিকে আপোনালোকৰ প্ৰয়োজন নাই। তাৰপিছত 1 নম্বৰ হৈছে আত্মসহায়ক গোটৰ সদস্যৰ নাম, অৰ্থাৎ আপোনাৰ নামটো ইয়াত বহুৱাব। আপোনাৰ যি নাম হয় সেই আপোনাৰ নামটো বহুৱাব। আত্মসহায়ক গোটৰ নাম, আপোনালোকৰ যিটো আত্মসহায়ক গোট আছে এই গোটৰ যিটো নাম আছে সেই গোটৰ নামটো আপোনালোকে বহাব। আত্মসহায়ক, ঠিক আছে। তাৰপিছত 3 নম্বৰ যিটো আছে, 3 নম্বৰটো আত্মসহায়ক গোটৰ যিটো MIS কোড আছে এই কোডটো আপোনালোকৰ তাত যিটো আছে সেইটো ল'ব। যদি আপোনালোকে নাজানে তেনেহ'লে সম্পাদক বা সভাপতিক সুধি সেইটো বহাই ল'ব, ঠিক আছে। তাৰপিছত মোবাইল নাম্বাৰটো যিটো আছে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব 4 নম্বৰত। 5 নম্বৰ দিব আপোনালোকৰ জাতি কি হয়, যে জেনেৰেল হয়, OBC হয়, ST হয়, তেনেকুৱাকে আপোনালোকে তাত জাতিটো চিন দি দিব। তাৰপিছত 6 নম্বৰ যদি চাওঁ তেনেহ'লে আপোনালোকৰ আবেদনকাৰী মৰাণ মটক জনগোষ্ঠী অন্তৰ্ভুক্ত হয় নেকি। যিবিলাক মৰাণ আৰু মটক তেওঁলোক জনগোষ্ঠীৰ মানুহে জানে তেওঁলোকে হয় বুলি দিব। যদি আপুনি তেনে কেটেগৰীত নপৰে, কমিউনিটিত নপৰে, তেনেহ'লে আপোনালোকে ন বুলি দিব। যদি ইয়েছ হয় ইয়েছ বুলি দিব, ন হ'লে ন বুলি দিব। 7 নম্বৰ যদি চাওঁ আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি। যদি আপোনালোকে চাহ জনজাতিৰ অন্তৰ্গত হয় তেনেহ'লে হয় দিব, যদি নহয় নহয় বুলি দিব। তাৰপিছত ছেভিং বেংক একাউণ্ট নম্বৰ, আপোনালোকৰ যিটো একাউণ্ট নম্বৰ আছে সেই একাউণ্ট নম্বৰটো ইয়াত ধুনীয়াকৈ বহাই দিব, ঠিক আছে। আপোনালোকে একাউণ্ট নম্বৰটো বহাই দিব। তাৰপিছত আপোনাৰ একাউণ্ট নম্বৰটো বা একাউণ্টটো ক'ত আছে, বেংকৰ নাম কি আছে, বেংক অফ বৰোদা হওক, SBI হওক, যি আছে আপোনালোকে তেনেকুৱাকৈ দি দিব। আপোনালোকে বেংকৰ নামটো দি দিব। তাৰপিছত আপোনালোকৰ ব্ৰাঞ্চটো কি আছে, ধৰা হ'ল আপোনালোকে মঙলদৈত ব্ৰাঞ্চ আছে, মঙলদৈত দিব। চিপাঝাৰ দিব। আপোনালোকৰ এৰিয়াত যি ব্ৰাঞ্চ আছে আপোনালোকে কি কৰিব পাৰিব, মোৰ মাজে মাজে তোমালোকতো আহি গৈছে, যিহেতু মই ক্লাছবিলাক কৰি থাকোঁ ষ্টুডেণ্টবিলাকৰ, আপোনাৰ সেইকাৰণে মই তোমাৰতো আহি গৈছে, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আপোনালোকে কি কৰিব, ব্ৰাঞ্চ নামটো দি দিব, ঠিক আছে। তাৰপিছত আপোনালোকে কি কৰিব, IFSC কোডটো যিটো এই কোডটোত আপোনালোকে একাউণ্টতে পাব। যদি আপোনালোকে নাজানে তেনেহ'লে কাৰোবাৰ এজনক একাউণ্টটো দিলে দেখাই দিব IFS কোড কোনটো, গতিকে আপোনালোকে ইয়াত ধুনীয়াকৈ দি দিব, ভুল নকৰিব, ঠিক আছে। আপোনালোকে এবাৰ ভালদৰে ভিডিঅ'টো চাই ল'ব। দৰকাৰ হ'লে নাজানিলে বেলেগক সুধি হ'লেও আপোনালোকে ভালদৰে ফিল আপ কৰিব, ভুল নকৰিব, ঠিক আছে। তাৰপিছত আপোনালোকে কি হ'ব, ভিলেজ, আপোনাৰ গাঁও যিখন আছে গাঁৱৰ নামটো দিব, ঠিক আছে। এই হৰটো যিটো আছে ইয়াত গাঁৱৰ নামটো আপোনালোকে দি দিব। তাৰপিছত আমি দ্বিতীয় ফৰ্মখন আহিছোঁ, দ্বিতীয় পেজটোত কি কৈছে, 13 নম্বৰ যিটো আছে গাঁও পঞ্চায়ত, আপোনালোকে জানে যে গাঁও পঞ্চায়তটো আপোনালোকক দি দিব। ব্লক নেমটো আপোনালোকে ইয়াত এই হৰটোত বহাই দিব। ডিষ্ট্ৰিক্ট নেম, জিলাৰ নামটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত 16 নম্বৰ হৈছে বিধানসভা সমষ্টিৰ নাম, আপোনালোকে কোনটো বিধানসভা সমষ্টিত কোৱা হয় তেনেকুৱা দিব। যেনে মই মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত, গতিকে মই ইয়াত মঙলদৈ বিধানসভা বুলি দি দিম। তেনেকুৱাকৈ আপোনালোকৰ যি হয় তেনেকুৱাকৈ দি দিব। তাৰপিছত ইয়াত কি আছে, ইপিক ID নম্বৰ অৰ্থাৎ ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নম্বৰ, যিখন আপোনালোকৰ ভোটাৰ কাৰ্ড আছে, ওপৰত এটা নম্বৰ আছে, সেই নম্বৰটো ইয়াত বহাই দিব। ভোট গ্ৰহণৰ কেন্দ্ৰৰ নাম আপোনালোকৰ সেই ভোটাৰ কাৰ্ডখনতে আছে, ভোট গ্ৰহণ কেন্দ্ৰৰ নাম বুলি আপোনালোকে চাই লোৱা, তাতে পাই যাব। তাৰপিছত ভোট গ্ৰহণৰ কেন্দ্ৰৰ নম্বৰ এটা আছে, সেই নম্বৰটো বহাই দিবা, পুলিং ষ্টেচন নম্বৰ বুলি কোৱা হয়। তাৰপিছত আপোনাৰ সন্তানৰ সংখ্যা আপোনাৰ যদি প্ৰযোজ্য হয় ইয়াত ব্যৱহাৰ দি দিব। যদি সন্তান আছে সন্তানক কেইজন সন্তান আছে তেনেকুৱাকৈ দি দিব। বিদ্যালয়লৈ যোৱা 3 পৰা 13-14 বছৰৰ কন্যা সন্তানৰ সংখ্যা যদি আছে আপোনালোকে দি দিব ইয়াত।
বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰা হৈছে নে নাই, যদি হৈছে তেনে হয় দিব, যদি হোৱা নাই তেনে নহয় বুলি দিব। অমিত বৃক্ষ আন্দোলন অমিত বৃক্ষ আন্দোলনৰ ৰোপণ কৰা গছ পুলিকেইটা জীয়াই আছে আৰু ডাঙৰ হৈছে নে, যদি হৈছে হয় বুলি দিব, যদি হোৱা নাই নহয় বুলি দিব। গতিকে আপোনালোকৰ নিশ্চয় হৈছে অমিত বৃক্ষ গছ পুলি জীয়াই আছে নিশ্চয়, আৰু তাত য়েছ বুলি দি দিব। যদি নহয় সেই ঠাইত নতুন পুলি ৰোপণ কৰা হৈছে নে, যে আপোনালোকক যিডাল গছ দিয়া হৈছিল যদি আপোনাৰ গছটো হোৱা নাই মৰি গৈছে তেনেহ'লে আপোনালোকৰ বেলেগ গছ এডাল ৰুইছে, যদি তেনেকুৱা হৈছে তেনেহ'লে হয় বা নহয় দিব, যি হয় হ'লে হয় দিব, নহ'লে নহয় বুলি দিব। 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ত গঠন, বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হৈছে নে নাই। আপোনালোকে যদি কিবা ঋণ লোৱা আছে তেনেহ'লে পৰিশোধ কৰা হৈছে নে নাই, যদি হৈছে হয় বুলি দিব, যদি হোৱা নাই নহয় বুলি দিব। আপোনালোকে বুজি পাইছে, একেবাৰে সহজ হয়নে? তাৰপিছত আছে আমাৰ নেক্সট ফৰ্মখন চাব দিছে ঘোষণা অৰ্থাৎ ডিক্লেৰেশ্যন বুলি আছে। ইয়াত মই পঢ়াই দিছোঁ, আপোনালোকেও মোৰ লগত পঢ়ি যাব আৰু বুজি যাব যে মই শ্ৰীমতী, আপোনাৰ ইয়াত নামটো লিখিব, আপোনাৰ স্বামী বা পিতৃৰ নাম লিখিব পৰা, যদি স্বামী আছে স্বামী লিখিব আৰু পিতৃ হ'লে পিতৃৰ নাম লিখিব। তাৰপিছত আপোনালোকে ইয়াত ইংলিছতো দিয়া আছে, অসমীয়াতো দিয়া আছে, আপোনালোকে এঠাইত লিখিলেই হ'ল। তাৰপিছত মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায়িক পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম। মই ঘোষণা কৰিছোঁ যে ওপৰৰ যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ হৈ থাকিম। মানে ইয়াত এইটোৱে কৈছে যে যদি আপোনালোকে ওপৰত যিখিনি শুদ্ধকৈ লিখিছা বা আপোনালোকে কৈছে যে গছ পুলি আছে যে সেইখিনি যদি শুদ্ধ হৈছে তেনেহ'লে শুদ্ধ হোৱা বুলি আপোনালোকে কৈছে, আৰু যদি ভুল যদি প্ৰমাণিত হয় পিছলৈ তেনেহ'লে আপুনি যিখিনি টকা লাভ কৰিলে এইখিনি ঘূৰাই দিব লাগিব বুলি কোৱা হৈছে। গতিকে তাৰিখটো আপোনালোকে লিখিব, তাৰপিছত ইয়াত স্থানটো লিখিব যি স্থানৰ পৰা আপুনি লিখিছে, তাৰপিছত আবেদনকাৰী স্বাক্ষৰ অৰ্থাৎ আপোনালোকে ইয়াত চহী এটা কৰিব লাগিব। নিশ্চয় আপোনালোকে বুজি পালে। আপোনালোকে যদি বুজি পাইছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব। তেনেহ'লে নেক্সট আমি তাৰপিছৰ যিটো আমাৰ পেজ আহিল এইটো আছে সংকল্প পত্ৰ 1 বুলি আছে। মই ইয়াৰ দ্বাৰা মই শ্ৰীমতী আপোনাৰ নামটো লিখিব, আগৰ দৰে ক্ষমা কৰিব, ইয়াত পিতা বা স্বামীৰ নাম লিখিব, বয়সটো লিখিব আপোনাৰ, তাৰ আত্মসহায়ক গোটৰ সদস্যৰ আৰু মোৰ MBA কোড আপোনাৰ কোডটো লিখিব, আপুনি গোটৰ সদস্য এইটো লিখিব। তাৰপিছত মই এগৰাকী কন্যা সন্তানৰ মাতৃ, সেয়ে মই কন্যা সন্তান, এইখিনি আপোনালোকে নিজে পঢ়ি চাব, একেবাৰে আপোনাৰ ফৰ্মখনত আছে আপোনালোকে পঢ়ি চাব, আৰু ইয়াত এটা আপোনালোকে চহী কৰিব, ঠিক আছে। 2 নম্বৰ হৈছে সংকল্প পত্ৰ 2 বুলি আছে, ইয়াত আপোনালোকে চোৱা দেখা পাইছে। মই ইয়াত শ্ৰীমতী আপোনাৰ নাম, আগৰ দৰে ইয়াত স্বামীৰ নাম, বয়স তেনেকুৱাকৈ ক'ত এনেকুৱাকৈ দি দিব, ঠিক আছে। আপোনালোকে এইখিনি পাৰিবে আগৰ দৰে, ঠিক আছে। যে আপোনালোকে কোনটো গোটৰ আত্মসহায়ক গোটৰ, ইয়াত আত্মসহায়ক গোটৰ নামটো লিখি দিব, ঠিক আছে। ইয়াত যিটো আছে আত্মসহায়ক গোটৰ নামটো লিখি দিব, দি পেলে আপোনাৰ বাকীখিনি পাৰিবই, আৰু ইয়াত যিখিনি আছে পঢ়ি চাব। আবেদনকাৰীয়ে ইয়াত আবেদনকাৰী স্বাক্ষৰ আৰু সাক্ষী স্বাক্ষৰ এটা লাগিব, গতিকে আপোনালোকে বুজি পালে এইখিনিতে। তাৰপিছত সংকল্প পত্ৰ 1 এইখিনিতে আপোনালোকে যিটো অসমীয়াত লিখিছে, যিবিলাকে অসমীয়াটো নিলিখে ইংলিছত লিখিব পাৰিব। এইখিনিতে আপোনালোকে অসমীয়াত যিখিনি লিখিছে আপোনালোকে এইখিনি ফৰ্ম ফিল আপ কৰিব নালাগে, আৰু সংকল্পটো একে। তাৰপিছত এইখিনি মানে যিখিনি আপোনালোকে আগতে যিটো ফিল আপ কৰিলে অসমীয়া আৰু ইংলিছ দুইটাতে আছে, সেইবাবে দিয়া আছে। অমৃত বৃক্ষ আন্দোলন অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো, আপোনালোকে যিটো অমৃত বৃক্ষৰ বাবে গছ পুলি ৰুইছিলে তাৰ ফটো 2 কপি লাগিব ইয়াত, যিহেতু আপোনাৰ 2ডাল গছ দিয়া হৈছিল, গতিকে ইয়াত 1 কপি আপোনালোকে ফটো এখন লগাব লাগিব, ইয়াত ফটো এখন লগাব লাগিব। আৰু বাকীখিনি আপোনালোকে দেখাই পাইছে, ইয়াত আৰু বাকীখিনিত তেনেকুৱা ফৰ্ম ফিল আপ কৰিব লগা নাই, গতিকে আপোনালোকে নিজে সেইখিনি পঢ়ি চাব কি আছে। আশা কৰোঁ আপোনালোকে বুজি পালে।
আৰু এটা এই চেনেলটো বিশেষকৈ এডুকেশ্যনেল চেনেল হয় যিবিলাক ছাত্ৰ ছাত্ৰী আপোনালোকৰ যদি ছাত্ৰ ছাত্ৰী আছে তেনেহ'লে ইয়াত জৰিয়তে ক্লাছবিলাক কৰিব পাৰিব যিবিলাক প্ৰাইভেট ক্লাছো টিউশ্যনো কৰিব পাৰিব বিশেষকৈ ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে যদি আপোনালোকৰ ল'ৰা ছোৱালী আছে এই চেনেলটোৰ লগত জড়িত হ'ব পাৰিব অৰ্থাৎ চেনেলটো ছাবস্ক্ৰাইব কৰিব ল'ব পাৰিব ঠিক আছে আপোনালোকৰ সুবিধাৰ কাৰণে মই এইখিনি দিলোঁ